ধন্যবাদ দিছোঁ। মোক আমাৰ অফিচাৰসকলে কৈছে যে আপোনালোক কিছুমানে 100 কিলোমিটাৰ দূৰৰ পৰা আহিছে, কোনোবাই 80 কিলোমিটাৰ দূৰৰ পৰা আহিছে। ৰাতিপুৱা 5টা বজাতে 4টা বজাতে ঘৰৰ পৰা ওলাইছে, হয়নে? ৰাতিপুৱা 4টা বজাত কোনে কোনে ঘৰৰ পৰা ওলাইছে হাত দাঙকচোন। বাপৰে। আৰু ৰাতিপুৱা 5টাত কোনে ওলাইছে ঘৰৰ পৰা? 6টা বজাত ওচৰতে ঘৰ। কিমান দূৰত ইয়াৰ পৰা? কিমান কিলোমিটাৰ? কিমান 50 কিলোমিটাৰ নে কিমান দূৰ হ'ব ঘৰ? ঠিক আছে। 7টা বজাত কোন ওলাইছে? 8টা বজাত কোন ওলাইছে? 9টাত। তো মেক্সিমাম মহিলা হয় 4টা বজাত ওলাইছে, নহলে 5টা বজাত ওলাইছে, হয়নে? তো এটা কথা মোক আপোনালোকে কওক, 4টাত আৰু 5টাত ওলাইছে যদি ৰাতিটো কোনেও শুব পৰা নাই নে শুইছে? ৰাতি কোনোবা ৰাতি টোপনি কোনো মাৰা নাই? আপোনালোক যেতিয়া ইয়ালৈকে আহিছে, ঘৰৰ হাজবেণ্ড টোপনি গৈ আছে নে সাৰ পাইছে? সাৰ পাইছিলে নে টোপনি গৈ আছে? আচ্ছা, ৰাতিপুৱা ঘৰত চাহ বনাই আহিছে নে চাহ নবনোৱাকৈ আহি গৈছে? চাহ তাহ বনোৱা নাই আৰু ডাইৰেক্ট আহি গৈছে। ঠিক আছে। আপোনালোকে এই যে 10,000 টকাটো পাম বুলি কিমান দিনৰ পৰা ৰখি আছে? বহুত দিনৰ পৰা ৰখি আছে। আচ্ছা, আৰু এই 10,000 টকাটো আমি কেনেকে খৰচ কৰিম, কি কৰিম, মইতো গোটেই অসমতে বুজাই আছো। আপোনালোকে মই কোৱা কথাখিনি, বেলেগ মিটিঙত কোৱা কথাখিনি শুনিছে নে নাই? আপুনি শুনিছে? মই কোৱা কথা, মই এই আঁচনিখনৰ বিষয়ে যোৱাকালি হাওৰাঘাট, পৰহি হাওৰাঘাটতো কৈছো, আৰু বিভিন্ন জায়গাত কেইদিনমান আগতে হামৰেনতো আহিছিলো। মই যিখিনি কথা কৈছো ফেচবুকত হওক, টিভিত হওক, কোনে কোনে শুনিছে এতিয়ালৈকে হাত দাঙকচোন। আচ্ছা, চবেই শুনিছে। তেতিয়াহ'লে মই ধুনীয়াকৈ আজি আপোনালোকক আৰু অলপ বুজাই দিম, যাতে আপোনালোকে টকাটোৰ সুন্দৰ ব্যৱহাৰ কৰিব পাৰে। কি খবৰ? ঠিক আছে? আমাৰ এই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। উদ্যমিতা মানে কি বুজায়? অসমীয়া ভাষাত উদ্যমিতা মানে বুজায় যি মানুহৰ বা যি ব্যক্তিৰ কাম কৰাৰ উদ্যম আছে। তাৰমানে যি মহিলা, যি পুৰুষ, তেওঁলোকে কিবা এটা কাম দিলে কাম কৰাৰ স্পিৰিট আছে। উদ্যমিতা মানে কি? স্পিৰিটেড মানে হ'ল উদ্যমিতা, যে যোনে কিবা এটা কাম কৰি নিজক এষ্টাব্লিছ কৰাৰ মন আছে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া মন আছে। আমাৰ অসমত যিবিলাক সেল্ফ হেল্প গ্ৰুপ আছে, তেওঁলোকে সুন্দৰ কৰি কাম কৰে আৰু তেওঁলোকৰ কিবা এটা কৰাৰ বাবে মনত ইচ্ছা আছে। কিন্তু কাম কৰিব ইচ্ছা থাকিলেও নহ'ব, কাম কৰিবলৈ টকাও লাগিব। অকল মনত ইচ্ছা থাকিলেতো নহ'ব যদি টকা নাথাকে। সেইকাৰণে ভাৰত
চৰকাৰে CLM পাতিছে, ভিঅ পাতিছে, গ্ৰুপ পাতিছে, যাতে বেংকৰ পৰা আমি টকা লৈ আমি বিভিন্ন কাম কৰিব পাৰোঁ। আৰু আমাৰ উদ্দেশ্যটো কি যে কাম কৰোঁতে কৰোঁতে আমি যাতে লাখপতি বাইদেউ হ'ব পাৰোঁ। লাখপতি বাইদেউ মানে কি? যাৰ বছৰত 1 লাখ টকাৰ উপাৰ্জন কৰিব পাৰে। এতিয়া আমাৰ এই নতুনকৈ আমৰি সমষ্টি হৈছে। আগতে আপোনালোকে ক'ত ভোট দিছিলে? বৈঠালাংচু। এইবাৰ আমাৰ ৱেষ্ট কাৰ্বি আংলং, আগতে এজন MLA আছিল, এইবাৰ আমি 2জন MLA কৰিলোঁ, 2টা সমষ্টি হ'ল। আমাৰ আমৰি বিধানসভা সমষ্টিত মই খবৰ লৈছিলোঁ যে আমাৰ ইয়াতে লাখপতি বাইদেউ আছেনে নাই। মোক আমাৰ অফিচাৰসকলে ক'লে যে আমাৰ ইয়াত 272 লাখপতি বাইদেউ ইতিমধ্যে আছে। তাৰমানে CLF, ভিঅ, গ্ৰুপৰ পৰা লোন লৈ, বেংকৰ পৰা টকা লৈ, নিজৰ টকা খৰচ কৰি 272 গৰাকী মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে। মই তেওঁলোকক নাম সুধিছিলোঁ। ইয়াৰে আমাৰ জিৰিকিন্দিঙৰ চাৰ্চিম গাঁৱৰ অঞ্জলি টিছপিয়ে এখন ফাষ্ট ফুডৰ দোকান দিছে। মাহত 15,000 টকা উপাৰ্জন কৰে, বছৰত 1,80,000 টকা উপাৰ্জন কৰে। আমাৰ ইয়াত আমগুৰি গাঁৱৰ প্ৰণামী বৈদ্য, তেওঁ কৃষি আৰু পশুপালন কৰি মাহত 12,000 টকা উপাৰ্জন কৰে, বছৰি 1,20,000 টকা উপাৰ্জন কৰে। আমাৰ ঠাচকাই গাঁৱৰ কাকু টিছপি 1 বছৰত বাইদেৱে 10 লাখ টকা উপাৰ্জন কৰে, 9,68,000। ঠাচকাই গাঁৱৰ মইনা কাম চাপি 2,74,000 টকা ইনকাম কৰে। ৰংমিলি জেকেডি গাঁৱৰ অনিমা ইংটিপি 2,62,000 টকা উপাৰ্জন কৰে। দাসেন ৰংখেলং গাঁৱৰ ফুডান ইংহিপি 2,54,000। ঠাচকাই গাঁৱৰ হিৰলা ক্ৰপি 2,53,000। ৰংমিলি জেকেডি গাঁৱৰ কায়েত তেৰনপি 2,46,000। দাসেন ৰংখেলং গাঁৱৰ ৰূপলিন ফুৰাপি 2,44,000। ভাংচু জেকেডি গাঁৱৰ চেৰিফবন তেৰনপি 2,43,000। জেকেডি বজাৰ গাঁৱৰ লৰিচন বেপি 2,40,000। ঠাচকাই গাঁৱৰ কাপুই তেৰাংপি 2,36,000। দাসেন ৰংখেলং গাঁৱৰ অনাতি ফুৰাপি 2,35,000। কুমাংলং গাঁৱৰ প্ৰীতি মিলিকপি 2,34,000। ভাংচু জেকেডি গাঁৱৰ জেলিন তেৰাংপি 2,34,000। ঠাচকাই গাঁৱৰ না কামচাপি কাচুং টিমুকপি 2,33,000। ৰংখেলনৰ ৰিম্বিকা ইংহিপি 2,32,000। হানচাই গাঁৱৰ কাকু পাটৰপি 2,31,000। কামৰং বেটাচেং গাঁৱৰ কাফিৰ বেপি
2,29,000 সেই গাঁৱৰ কলম ৰংহাম্পি 2,29,000 ৰংখেলং গাঁৱৰ মেদিনা সিংথম্পি 2,28,000 তাৰ মানে এই যে মই নাম কলো এই মহিলাসকলে নিজে কিবা নহয় কিবা কৰি বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰি আছে আজি যদি 200 গৰাকী মহিলাই 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰি আছে চৰকাৰে যদি আমাক সহায় কৰে চৰকাৰে যদি আমাক ৰাস্তা দেখুৱায় আমি বাকীবিলাকেও লাখপতি বাইদেউ হ'ব পাৰিম নে নোৱাৰিম আপোনালোকে উত্তৰ দিয়ক বাকীবিলাকেও পাৰিব নে নোৱাৰিব আমি পাৰিব লাগিব আৰু তাৰ কাৰণে আমি এই স্কিমটো আনিছো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই স্কিমটোত আমি আপোনালোকক বহুত সহায় কৰিম আজি মাত্ৰ বিগিনিং আজি মাত্ৰ আৰম্ভণি কিন্তু আমি আপোনালোকক পৰ্যায়ক্ৰমে আগলৈ সহায় কৰি গৈ থাকিম কেনেকৈ আমি সহায় কৰিম পিছফালৰ বাইদেউসকলেও ভাল কৰি শুনিব প্ৰথমতে আজি আমি 10,000 টকা পাম কিমান মহিলাই পাব আমাৰ আমৰিক সমষ্টিত 14,000 মহিলাই আজি 10,000 টকাকৈ পাব 14,000 মহিলাই 10,000 টকাকৈ পালে আপোনালোকে আজি কিমান টকা পাব গোটেইবিলাকে যোগ কৰিলে 14 কোটি টকা আজি আপোনালোকে দিয়া পাব 14 crore 14 কোটি টকা কাৰণ 14,000 10,000 পূৰণ কৰিলে 14 কোটি টকা ওলাব 10,000 টকাটো আমি ঘৰত লৈ গলো লৈ পেলাই 10 গৰাকী মহিলাৰ গ্ৰুপ আছে আমি গ্ৰুপৰ একাউণ্টত 10,000 টকাটো দিলো কিমান হ'ল 1 লাখ টকা কাৰোবাৰ বিজনেছ কৰিব ইচ্ছা আছে গ্ৰুপৰ পৰা লোন ললে বিজনেছ কৰিলে আকৌ লোনটো ঘূৰাই দিলে আমাৰ গ্ৰুপটো ধুনীয়া হৈ গ'ল সেইটো হ'ল 1 নম্বৰ 2 নম্বৰ কোনবাই ক'ব যে আমি গ্ৰুপত নিদিওঁ কোনো কথা নাই নিজে খৰচ কৰক নিজে কেনেকৈ খৰচ কৰিব গৰু কিনক খেতি কৰক ফিচাৰীত টকা লগাওক চিলাই মেচিন কিনক কণী মৌ-মাখিৰ খেতি কৰক বা সৰু দোকান দিয়ক নিজে কৰক গ্ৰুপত দিব নালাগে 10,000 টকাটো আপোনালোকে নিজে খৰচ কৰক বোলে মই নিজেও কৰিব নোৱাৰো মোৰ ভয় লাগে তেতিয়া আমি কি কৰিম আমাৰ হাজবেণ্ডৰ আমাৰ ঘৰৰ মানুহজনৰ যি ব্যৱসায় আছে সেই ব্যৱসায় এই 10,000 টকাটো আমি ইনভেস্ট কৰিম কেনেকৈ ঘৰৰ মানুহজনৰ দোকান আছে 10,000 টকা দিলো দোকানত মাল বস্তু আছে বোলে ঘৰত ফিচাৰী আছে 10,000 টকাটো দিলো মাছৰ আৰু আমি মাছ ফিচাৰীত দিলো বোলে ঘৰত 2টা গৰু আছে আমি এটা গৰু আৰু কিনি দিলো তাৰ মানে এই টকাটো আমি গ্ৰুপতো দিব পাৰো এই টকাটো আমি নিজেও খৰচ কৰিব পাৰো বা
হাজবেণ্ডৰ লগত লগ লাগিও এই টকাটো আমি খৰচ কৰিব পাৰোঁ 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম আৰু আমি সাৰ্ভে কৰিম যে মা 10,000 টকাটো পালে বোলে পালো টকাটো ক'ত খৰচ কৰিলো বোলে এটা মোবাইল কিনিলো আমি পৰীক্ষাত ফেল বোলে মামাই টকাটো দিলে আমি কাপোৰ বজাৰ কৰিলো পৰীক্ষাত ফেল কিন্তু যি মহিলাই ক'ব যে মামাৰ টকাটো আমি গোটত দিলো ব্যৱসায় কৰি আছো বোলে মোৰ টকাটো লৈ মই গৰু কিনিলো মই খেতি কৰিলো ফিচাৰী কৰিলো পাঁচ বোলে মোৰ হাজবেণ্ডৰ দোকান আছিলে দোকানত মাল বস্তু কিনি দিলো আৰু এতিয়া দোকানত ময়ো বহো পাঁচ এতিয়া যিসকল মহিলা পৰীক্ষাত পাছ কৰিব এই টকাটো মই কোৱাৰ ধৰণে ব্যৱহাৰ কৰিব তেওঁলোকক বৈঠালাঞ্চল আমি আকৌ মাতিম আৰু সেকেন্ড টাইম আমি কিমান দিম 25,000 টকাকৈ আপোনালোকক আমি দিম আজি পালো 10,000 পিছৰবাৰ কিমান পাম 25,000 সকলোৱে বুজিলে কথাটো পিছফালে বুজিলে নে নাই বুজা বুজিলে এতিয়া 10,000 পালো 25,000 পালো থাৰ্ড ইয়াৰত আমি আপোনালোকৰ ঘৰত আকৌ আহিম যে বাইদেউ 10,000 পালে 25,000 পালে টকাটো কেনেকুৱা খৰচ কৰিছে বোলে 10,000 পাওঁতে মোৰ ব্যৱসায়টো সৰু আছিলে এতিয়া 25,000 পালো মোৰ ব্যৱসায়টো ডাঙৰ হ'ল আপোনালোকক আমি তৃতীয় বছৰত আকৌ মাতিম আৰু থাৰ্ড ইনষ্টলমেণ্ট আমি আপোনালোকক 50,000 টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিম ভাল হ'বনে বেয়া হ'ব 10,000 পালে 25,000 পালে 50,000 পালে কাক কাক 25,000 নালাগে হাত দাঙকচোন সবকে লাগিব লাগিব 25,000 ঠিক আছে 25,000টো দিব লাগিব 50,000 দিব লাগিব কিন্তু আপোনালোক লাখপতি বাইদেউ বনিব লাগিব পাৰিবনে নোৱাৰিব বনিব পাৰিব ঠিক আছে এতিয়া মোক আপোনালোকে কওক আপোনালোকৰ কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙক পাই আছে অলপ এনেকে ডাঙৰ কৰি হাতটো ধৰক কাটা নাযায় অৰুণোদয়টো মই কাটি নিদিওঁ হাত দাঙিলে ঠিক আছে এতিয়া হাতটো দাঙক কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক হাত দাঙি ৰাখক যাৰ ঘৰত কোনেও পোৱা নাই তেতিয়াহে মই দিব পাৰিম হাতটো দাঙি ৰাখক ঘৰত কোনেও পোৱা নাই কোনোবাই কোনোবাই পাই যায় সেইকাৰণে হাতটো ভালকৈ দাঙা নাই ঠিক আছে যিখিনিয়ে পোৱা নাই মই আজি তুলিৰাম ৰসায়নক আৰু 1,000 অৰুণোদয় দি দিম নোপোৱা সকলকো যাতে তেওঁ দিব পাৰে ঠিক আছে অৰুণোদয় মাহত কেইটকা আহে কিমান টকা আহে 1,250 টকা এতিয়া মোক কওক অহা 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় কিমান টকা সোমাব কেনেকে গম পালে আপোনালোকে কোনে কৈ দিলে আপোনালোকক মই কলো আচ্ছা তাৰমানে মই কোৱা কথা আপোনালোকে শুনি থাকে আচ্ছা 8,000টো দিলে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব এতিয়া এই যে 8,000 টকাটো আমি দিছো
সেইটো যি ইচ্ছা তাকে খৰচ কৰিব পাৰে, সেইটো যি ভাল দেখে তেনেকে খৰচ কৰিব, সেইটোত মোৰ কোনো আপত্তি নাই। খালি এই 10,000টো ভাল কৰি খৰচ কৰিব, কাৰণ এই 10,000 পোৱালি পাৰিব 25,000, আকৌ 25,000 পোৱালি পাৰিব 50,000। হাঁহে যেনেকে কণী পাৰে, এই 10,000 দুইবাৰ কণী পাৰিব। ভাল হ'ব নে বেয়া হ'ব? এতিয়া মোক এটা কথা কওক, ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰে আছে। ৰেচন কাৰ্ডত বিনা পইচাত চাউল পাই আছে নে নাই পোৱা? এতিয়া পাইছে। এতিয়া আমি নতুন স্কিম এটা দিছো, 100 টকাত 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ। কোনে কোনে কিনিছে হাত ডালক? বাপৰে, ইয়াততো বহুত ফাষ্ট মানুহ। চবে কিনি ললে? ঠিক আছে। চেনিখিনি ভাল নে বেয়া? দালিৰ কোৱালিটিটো ভাল নে বেয়া? ভাল। ঠিক। আপোনালোকতো পাহাৰত থাকে, চাউল দিলো, দালি দিলো, চেনি দিলো, নিমখ দিলো, আৰু কি লাগে আপোনালোকে? কি লাগে ডাঙৰ কৰি কওক। এতিয়া আপোনালোকক চাউল দিলো, দালি দিলো, নিমখ দিলো, চেনি দিলো, এতিয়া আপোনালোকক কি লাগে? তেল লাগে। সঁচাই কৈছেনে? পাক্কা তেল লাগিব? ঠিক আছে, তেতিয়াহ'লে আপোনালোকক এতিয়া লাহে কৰি 1 লিটাৰ দিলে হ'ব নে আধা লিটাৰ দিলেও হৈ যাব? 1 লিটাৰ লাগিব, আধা লিটাৰ দি নহ'ব। এতিয়া এটা কথা মোক কওক, যদি আপোনালোকক মই কওঁ যে চাউলো বিনা পইচাত দিলো, লাহেকৈ আপোনালোকক মই দালিটো বিনা পইচাত দিম, চেনি দিওঁ, নিমখটো, তেলটো, ভাল পাবনে বেয়া পাব? কিমান ভাল পাব? গোটেইবোৰ ফ্ৰী পালে বহুত ভাল পাব। কিমান ভাল পাব? ঠিক আছে, এইবাৰ সকলোৱে বিজেপিক ধুনীয়াকৈ ভোট দি দিয়ক। অহাবাৰ চৰকাৰ হলে দালি, নিমখ, চেনি, তেল আপোনালোকক মই বিনা পইচাত দিম। মোক বিশ্বাস আছে নে নাই আপোনালোকৰ? আছে নে নাই? বঢ়িয়া। এতিয়া আজি আপোনালোকক 10,000 টকা দিলো, 20 তাৰিখে 8,000 টকা দিম। আহিব নালাগে সিদিনাখন, খালি ঘৰত মোবাইলটো চাই থাকিব, কুটুক কৰি টকাটো সোমাই যাব। হ'ব? সিদিনাখন গাঁৱতে বহি থাকিব, গাঁৱতে আপোনালোক থাকিব, মই গুৱাহাটীৰ পৰা এনেকে হাত দাঙি দিম, আপোনালোকে মোবাইল চাই দিব। হ'ব? আপোনালোকে টিভিত মোক দেখা পাই থাকিব। লগতে আপোনালোকে মোক আজি ক'লে যে আপোনালোকক মিঠাতেলো লাগিব। গোটেইবিলাক দুখীয়া মানুহক যিমান লাগে মই ব্যৱস্থা কৰি আছো। ল'ৰা ছোৱালী এডমিশ্যনো ফ্ৰী, ছোৱালী পঢ়িলে মাহত টকা পায়। 1 ফেব্ৰুৱাৰীৰ পৰা ল'ৰাবিলাক কলেজত গ'লেও ল'ৰাবিলাকেও পইচা পাব মাহত। এতিয়াতো অকল ছোৱালীয়ে পাই আছে, তেতিয়া আমাৰ ল'ৰাবিলাকেও ধুনীয়াকৈ পইচা পোৱা আৰম্ভ হ'ব। চৰকাৰ ৰাইজ, মই হিচাপ কৰি চাইছো, আমি 14,000 মহিলাই 10,000 টকা পাব। 29,000 পৰিয়ালে ইয়াতে অৰুণোদয় পাই আছে। নিযুত মইনা আঁচনি 140 গৰাকী ছোৱালীয়ে পাই আছে, আৰু 35,000 পৰিয়ালে চাউলো বিনা পইচাত পাই আছে। 100 টকাত দালি, চেনি, নিমখ পাইছে। অকল আমি যে দুখীয়া মানুহক সহায় কৰিছো এনেকুৱা নহয়। যোৱাবাৰ মই যেতিয়া ইয়াতে ইলেকশ্যন কেম্পেইনৰ কাৰণে আহিছিলো, তেতিয়া মোক সকলোৱে বহুত কেইটা
ৰাস্তাৰ কথা কৈছিলে আজি আমি ইয়াতে এইকেইটা দিনত কিমান ৰাস্তা বনাইছো আপোনালোকে নিজে চাব পাৰে আজি ৰজাগাঁৱৰ পৰা ডালিমবাৰী 25 কিলোমিটাৰ ৰাস্তা মাইচান টু পুঞ্জা এই ৰাস্তাৰ কামো হৈ আছে নে নাই হৈ আছে হৈয়ে গ'ল ৰাজাগাঁৱৰ পৰা খান্দুলি আজি ৰাস্তাৰ কাম চলি আছে আজি হাওৰা ঘাটৰ পৰা আমাৰ হামৰেনলৈকে হোজাই ডকমকা হৈ কিমান ডাঙৰ ৰাস্তা আজি আমাৰ ইয়াত কাম চলি আছে 900 কোটি টকাৰ ৰাস্তা নেলি উমপেনাই খান্দুলি টপাত আজি ইয়াৰ ৰাস্তাৰ কাম চলি আছে আমাৰ শিলডুবিৰ ওপৰত আমাৰ শিলডুবিৰ ওপৰত 75 কোটি টকা দি আজি টেন্ডাৰ হৈ গ'ল ৰাস্তাৰ কাম সোনকালে হৈ যাব ক'ত হ'ব শিলডুবি নদীৰ ওপৰত ব্ৰিজ খেৰনিৰ পৰা জিৰি কিংডাঙলৈকে 36 কিলোমিটাৰ ৰাস্তা আৰু আমৰেং নদীৰ ওপৰত দলং আজি এই কামবিলাক ইমান ধুনীয়াকৈ আজি আমাৰ হৈ আছে তাৰপিছত টাপাতৰ পৰা মুক্ৰু ৰাস্তাৰ কাম চলি আছে লংৰিৰ পৰা লংৰি ব্ৰিজ আৰু ধাৰবেয়া বিটু সংখ্ৰাম ইয়াৰ ওপৰতো আজি দলঙৰ কাম চলিব আমাৰ কাম অলৰেডি আৰম্ভ হৈয়ে যাব এটা আপোনালোকে কথা কওক ইমানবিলাক কাম আগত কোনোবা চৰকাৰৰ দিনত হৈছিলে নেকি আমাৰ ৱেষ্ট কাৰ্বি আংলঙত হৈছিলে নেকি আজি ইমান কাম হৈ আছে সেইকাৰণে কিছুমান মানুহৰ এটা হিংসাও লাগে যে ইমান কিয় কাম হৈ আছে এতিয়া আজি আপোনালোকে 10,000 পাব কিছুমান মানুহে তাকো হিংসা কৰিব যে কিয় দিলে আকৌ 8,000 টকা পাব তেতিয়াও হিংসা কৰিব ল'ৰা ছোৱালীয়ে টকা নিদিয়াকৈ চাকৰি পায় এইটোও হিংসা কৰে কিন্তু নিজেও কৰিব নোৱাৰে আজি আপোনালোকে চাওক অসমত বিজেপি কাৰ্বি আংলঙত বিজেপি চৰকাৰ হোৱাৰ পিছত হামৰেনত হস্পিটাল মডেল কলেজ ৰাস্তা ঘাট আৰু মানুহৰ মাজত শান্তি আৰু একতা আজি চাওক আপোনালোক ৰাতিপুৱা 4টাত আহিছে 5টাত আহিছে ফূৰ্তি ফাৰ্তা সকলো মানুহ আমি একেলগে মিলা মিছা কৰি আছো সেইকাৰণে আপোনালোক সকলোৱে এটা কথা চিন্তা কৰিব যে বিজেপিৰ আগত কাৰ্বি আংলঙৰ উন্নতিৰ কথা কোনেও চিন্তা কৰা নাছিল অকল বিজেপি চৰকাৰ অহাৰ পিছত আজি কাৰ্বি আংলঙত উন্নতি হৈছে কাৰ্বি আংলঙৰ দুখীয়া মানুহে প্ৰথমবাৰ আঁচনি পাইছে মইতো 25 বছৰ মন্ত্ৰী MLA হৈ আছো আজিলৈকে কেতিয়াও অকল মহিলাৰ ইমান ডাঙৰ মই কেতিয়াও দেখা নাছিল আজি হায়েষ্ট ডাঙৰ মিটিং হৈছে নে নাই 14,000 মহিলা ইয়াত আহিছে আৰু সকলো মহিলা ফূৰ্তিত আছে সকলো মহিলাৰ মনত উৎসাহ আছে যে আমি কিবা এটা কৰি দেখুৱাম আপোনালোকে এনেকৈ আমাক আশীৰ্বাদ দি যাব আৰু আমি সকলোৱে এখন সুন্দৰ কাৰ্বি আংলং আৰু সুন্দৰ অসম আমি নিৰ্মাণ কৰিম এতিয়া মই আপোনালোকক এটা কথা কম ৰাতিপুৱা 5টাতে আহিছে 4টাতে আহিছে আকৌ ইয়াৰ পৰা ঘূৰি যাব লাগিব সেইকাৰণে আমি চেক কেইখন ধুনীয়াকৈ আপোনালোকক বিলাই দিম ইয়াত ভোটৰ প্ৰেসিডেন্ট কোন কোন আহিছে হাত দাঙক
গোটৰ প্ৰেচিডেণ্ট খেলি এনেকে হাত দাঙক দাঙি থাকক অলপ ধৰি থাকক মই হিচাপটো কৰি ল'ম ঠিক আছে এতিয়া আমি ভিঅ বাইদেউসকলক ইয়াতে চেকখন দি দিম ভিঅ বাইদেউসকলে কাউণ্টাৰত চেকখন লৈ যাব গ্ৰুপৰ সভানেত্ৰীসকল প্ৰেচিডেণ্টসকলে কাউণ্টাৰৰ পৰা চেকখিনি লৈ আহিব 10খন আৰু আপোনালোকক ইয়াতে বিলাই দিব চেকখন লৈ আপোনালোক ঘৰত যাব ঠিক আছে চেকখন নোলোৱাকৈ কোনো নাযাব দেই কাৰণ যদি চেক নোলোৱাকৈ যায় গাঁৱত আকৌ চেকখন দিওঁতে কোনোবাই 200-300 টকা আকৌ খুজি ল'ব হয়নে নহয় সেইকাৰণে আজিয়ে ইয়াতে বহি বহি ধুনীয়াকৈ চেকখন লৈ যাব সকলোকে মই নমস্কাৰ কাৰ্যম জনালো সকলো ভালে থাকক বিহুৰ আকৌ এবাৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম